আপোনালোক সকলোৱে জানে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলোঁ আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি ধৰণেৰে 100 টকাৰ বিল ৰাতিটোৰ ভিতৰতে 1000 টকা 200 টকাৰ বিল ৰাতিটোৰ ভিতৰতে 2000 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছিল আৰু স্মাৰ্ট মিটাৰ সংস্থাপনৰ ক্ষেত্ৰত যি ধৰণে চৰকাৰী নীতি নিয়ম সকলো জলাঞ্জলি দিয়া হৈছিল আৰু স্মাৰ্ট মিটাৰ প্ৰথম অৱস্থাত ইণ্ডাষ্ট্ৰি হাই ভ্যালু কমাৰ্চিয়েল আৰু কমাৰ্চিয়েলৰ ক্ষেত্ৰত সংস্থাপন কৰিবৰ কাৰণে আহিছিল কিন্তু তাৰ বিপৰীতে ঘৰুৱা গ্ৰাহকসকলক যি ধৰণেৰে এপিডিচিএলে টাৰ্গেট কৰি লৈছিল তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আৰু সেই আটাইবিলাক আমাৰ মৌলিক প্ৰশ্নৰ এপিডিচিএল শক্তি বিভাগৰ অসম চৰকাৰে কোনো ধৰণৰ উত্তৰ দিব পৰা নাছিল যাৰ কাৰণে গ্ৰাহকসকলে অতিষ্ঠ হৈ আমাৰ কাৰ্যসূচীৰ মাজতে তেওঁলোকে অবৈধভাৱে সংস্থাপন কৰা স্মাৰ্ট মিটাৰসমূহ উপসংমণ্ডল কাৰ্যালয়বিলাকত এপিডিচিএলৰ জমা দিবৰ কাৰণে বাধ্য হৈছিল সেই সময়তে আমি দেখিলো যে এই আন্দোলনটো চলি থকা অৱস্থাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কৈছিল যে আমি স্মাৰ্ট মিটাৰ অৰ্থাৎ বিদ্যুতৰ বিল কম কৰিম হ্ৰাস কৰিম তেওঁ এই শেষৰ দিনকেইটাত মুখত আখৈ ফুটা দি ফুটি আছে যে আমি বিদ্যুতৰ মাচুল হ্ৰাস কৰিম আৰু সমান্তৰালভাৱে আমি সকলোৱে জানো যে এটা বিত্তীয় বৰ্ষত আমাৰ বিদ্যুতৰ মাচুল বৃদ্ধি বা হ্ৰাসৰ ক্ষেত্ৰত অসম বিদ্যুৎ নিয়ামক আয়োগ AERC আসাম ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশ্যন তেওঁলোকে বছৰটোৰ কাৰণে চিৰাচৰিতভাৱে নিয়মীয়াভাৱে আগন্তুক বছৰটো অৰ্থাৎ 2025 চনৰ 1 এপ্ৰিলৰ পৰা 2026 চনৰ 31 মাৰ্চলৈকে বিদ্যুতৰ মাচুল হ্ৰাস হ'ব নে কি ধৰণেৰে হ'ব কোনটো পৰ্যায়ৰ ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰত কিমান হ'ব জীৱন ধাৰাৰ ক্ষেত্ৰত কিমান হ'ব বা ইণ্ডাষ্ট্ৰি কমাৰ্চিয়েলৰ ক্ষেত্ৰত কিমান হ'ব ইউনিট চাৰ্জ টেৰিফ সেই গোটেই কথাটো নিৰ্ধাৰণ কৰে তাৰ কাৰণে তেওঁলোকে পাব্লিক নটিচ দিয়ে তাৰ ওপৰত মানুহৰ শুনানি হয় ৰাইজৰ বা সংস্থাসমূহৰ মতামত লয় তাৰ পাছত তেওঁলোকে নিৰ্ধাৰণ কৰে আৰু এই 2025 বৰ্ষটো আমি দেখিলো যে অসম বিদ্যুৎ নিয়ামক আয়োগে এখন নটিফিকেশন দিলে আৰু নটিফিকেশনৰ ওপৰত ভিত্তি কৰি ৰাইজ আৰু বিদ্যুতৰ লগত জড়িত যিবিলাক সংস্থা ৰাইজক প্ৰতিনিধিত্ব কৰা গ্ৰাহক সংস্থাসমূহে তাত সাংঘাতিক ধৰণে অবজেকশন দিলে আৰু অবজেকশন দিয়াৰ পাছত সকলো চালিজাৰি চাই যোৱা 25 মাৰ্চ তাৰিখে অসম বিদ্যুৎ নিয়ামক আয়োগে আনুষ্ঠানিকভাৱে এখন সংবাদমেল দি তেওঁলোকে ক'লে যে একাংশ গ্ৰাহকৰ ক্ষেত্ৰত 1 টকা আৰু একাংশ গ্ৰাহকৰ ক্ষেত্ৰত 25 পইচাকৈ বিদ্যুতৰ মাচুল ৰেহাই দিয়া হ'ব আমি দুটা কথা দেখিলো একে সময়তে নিয়ম মাফিকভাৱে অসম বিদ্যুৎ নিয়ামক আয়োগেও ৰাইজক ক'লে যে আমি প্ৰেছ মিট দি ক'লে যে আমি বিদ্যুতৰ বিল নিয়মীয়া গ্ৰাহক বা ডমেষ্টিকৰ ক্ষেত্ৰত 1 টকা একাংশৰ ক্ষেত্ৰত আৰু ইণ্ডাষ্ট্ৰি বা যিখিনি অধিক বিদ্যুৎ ব্যৱহাৰ কৰে তেওঁলোকৰ ক্ষেত্ৰত 25 পইচা আমি 1 টকা আৰু 25 পইচা বিদ্যুতৰ মাচুল হ্ৰাস কৰিম আৰু একে সময়তে চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমি 1 টকাকৈ বিদ্যুতৰ মাচুল ৰেহাই কৰিম প্ৰথম অৱস্থাত ক'লে যে 120 ইউনিটলৈকে কৰিম তাৰ পিছত এতিয়া ক'লে নহয় ঘৰুৱা গ্ৰাহক সকলোৰে ক্ষেত্ৰত কৰিম এতিয়া আমাৰ প্ৰশ্ন হ'ল যে অসম বিদ্যুৎ নিয়ামক আয়োগে 1 টকা বা 25 পইচা আৰু অসম চৰকাৰৰ ফালৰ পৰা নিজা উদ্যোগত 1 টকা গতিকে 1+1 2 টকাকৈ প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল যোৱা কালিৰ পৰা 1 এপ্ৰিলৰ পৰা সকলো বিদ্যুতৰ গ্ৰাহকে ৰেহাই পাব লাগে কিন্তু আমাৰ প্ৰশ্ন হ'ল যি সময়ত এপিডিচিএলে মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে যি সময়ত তেওঁলোকে স্মাৰ্ট পদ্ধতিৰে মানুহৰ বিদ্যুতৰ বিল সংগ্ৰহ কৰিম বুলি কৈছে সেই স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা এপিডিচিএলে 25 তাৰিখে অসম বিদ্যুৎ নিয়ামক আয়োগে ঘোষণা কৰা এই ৰেহাইৰ যিখন সাৰ্কুলাৰ বা যিখন নটিফিকেশন বা যিখন জাননী আজি 7টা দিন আজি 2 এপ্ৰিললৈকে তেওঁলোকে ৰাজহুৱা কৰা নাই আমি সকলো মাধ্যমতে চাইছো তেওঁলোকৰ ওয়েবসাইটত গৈ চাইছো তেওঁলোকৰ গৈ ফেসবুক পেজত গৈ চাইছো তেওঁলোকৰ ইউটিউব পেজত গৈ চাইছো কতোৱে কিন্তু এতিয়ালৈকে এপিডিচিএলে এই যে ৰেহাই কৰা হল বুলি দুই ধৰণেৰে এহাতেদি অসম চৰকাৰৰ ফালৰ পৰা এহাতেদি অসম বিদ্যুৎ নিয়ামক আয়োগৰ ফালৰ পৰা দুই ফালৰ পৰা যে ৰেহাই দিয়া হৈছে বুলি সাংঘাতিক ধৰণে প্ৰচাৰ কৰি আছে তাৰ বিপৰীতে কিন্তু কি ধৰণেৰে ৰেহাই কৰা হৈছে ক'ত ৰেহাই কৰা হৈছে তাৰ কোনো নটিফিকেশন আজিৰ দিনটোলৈকে দিয়া নাই
আমাৰ চৰকাৰ আৰু এপিডিচিএললৈ প্ৰশ্ন যে আমি যেতিয়া গ্ৰাহক হিচাপে যিকোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠান বা যিকোনো এখন দোকানৰ পৰা বস্তু কিনো তাত এখন প্ৰাইচ লিষ্ট থাকে যে কোনটো সামগ্ৰীৰ দাম কিমান হ'ব কিন্তু এই জীৱনধাৰা বা ডমেষ্টিক বা কমাৰ্চিয়েল বা ইণ্ডাষ্ট্ৰি এই আটাইবিলাকৰ ক্ষেত্ৰত প্ৰতিটো ইউনিট চাৰ্জ কিমানকৈ হ'ব এই বিষয়ে কিন্তু কিয় এপিডিচিএলে এতিয়ালৈকে কোনো ধৰণৰ জাননী জাৰি কৰা নাই আমাৰ দ্বিতীয় প্ৰশ্ন হৈছে যে যেহেতু 30 লাখ স্মাৰ্ট মিটাৰ অসমৰ গ্ৰাহকৰ ঘৰত সংস্থাপন কৰা হৈছে গতিকে 30 লাখ গ্ৰাহকে এতিয়া প্ৰিপেইডত পইচা দিব লগা হৈছে অৰ্থাৎ 30 লাখ গ্ৰাহকে এতিয়া এপিডিচিএলক আগতীয়াকৈ পইচা দিব লগা হৈছে বিদ্যুতৰ কাৰণে আপোনালোক সকলোৱে জানে যদি পইচা শেষ হৈ যায় তেতিয়াহ'লে ৰাতি 12 বজাতো কাৰেণ্ট কাটি দিয়ে তেনেস্থলত আমাৰ পৰা আগতীয়াকৈ টকা চুচি লৈ এতিয়া ক'ত কেনেকৈ কাটিছে সেই বিষয়ে গ্ৰাহকক জানিবলৈ নিদিয়ে আমাৰ পৰা আগতীয়াকৈ আগধন তেওঁলোকে লৈ লৈছে লৈ লোৱাৰ পিছত এতিয়া ক'ত কাটিছে কি মন যায় কাটিছে কেইটকাকৈ কাটিছে কেই মিনিটত কাটিছে কিমান টকা কাটিব কেতিয়া কাটিব তাৰ কোনো ধৰণৰ জাননী তেওঁলোকৰ পৰা নাই স্মাৰ্ট মিটাৰৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে এইটো আমি বাৰম্বাৰ অসমৰ গ্ৰাহকসকলক কৈ আহিছিলোঁ যে স্মাৰ্ট মিটাৰ কেৱল আৰু কেৱল লুণ্ঠনৰ আহিলা স্মাৰ্ট মিটাৰ জৰিয়তে যেতিয়াই মন যায় যিমান মন যায় তেওঁলোকে গ্ৰাহকৰ পৰা বিদ্যুৎ মাচুল আদায় কৰিব পাৰিব তাৰ একমাত্ৰ জ্বলন্ত প্ৰথমটো মানুহক লুণ্ঠন চলোৱাৰ আহিলা হৈছে যে মানুহক ভালৰি লগাই কৈ দিয়া হৈছে যে তোমালোকক চৰকাৰৰ ফালৰ পৰা 1 টকা আৰু নিৰাময়ক আয়োগৰ ফালৰ পৰা 1 টকা অৰ্থাৎ 2 টকাকৈ প্ৰতি ইউনিটত মাচুল ৰেহাই দিয়া হৈছে